ওদালগুৰি ডিমাকুচি GM ৱালনেছ কাপ 1.0 ডে এণ্ড নাইট ক্ৰিকেট টুৰ্ণামেণ্ট 27 পৰা 29 জানুৱাৰীলৈ অনুষ্ঠিত কৰা হয়। ডিমাকুচি চাহ বাগিচা খেলপথাৰত এই টুৰ্ণামেণ্ট অনুষ্ঠিত কৰা হয়। PBS মটৰ স্পৰ্টছ ভাৰ্চেছ ডিমাকুচি 24 নং লাইন মাজত এই খেল অনুষ্ঠিত হয়। আজি 29 জানুৱাৰী তাৰিখে দিনা চূড়ান্ত খেলখনি অনুষ্ঠিত হৈ যায়। খেলখনত 7 অভাৰৰ খেল অনুষ্ঠিত হয়, য'ত 24 নং লাইন দলটো প্ৰথম ইনিংছত 55 ৰান কৰি 56 ৰানৰ টাৰ্গেট দিয়ে। অন্যহাতে TBS মটৰ স্পৰ্ট দলটোৰ টাৰ্গেট 7 অভাৰত 51 ৰান কৰি 5 ৰানৰ পৰা পৰাজয় বৰণ কৰে। অন্যহাতে ডিমাকুচি 24 নং লাইনে 5 ৰানৰ পৰা জয়ী লাভ কৰে। ইয়াত উদযাপন সমিতিৰ সভাপতি দীপক চন্দ্ৰ মণ্ডল, সম্পাদক অজয় ৰাজবংশী উপস্থিত থাকে। ওদালগুৰিৰ পৰা জেমছ ডিগলাৰৰ প্ৰতিবেদন, আদিবাসী নিউজ। ধন্যবাদ। প্ৰথমে উদ্দেশ্য হৈছে যে মানে আজিৰ ডেটত আমি চাইছোঁ যে আমাৰ ডিমাকুচি অঞ্চলত ক্ৰিকেট খেলটো নোহোৱা হৈছে। তো সেইটো কাৰণে মই ভাবিলোঁ যে আমি এটা ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰোঁ। তো সেইটোত আমি আমাৰ নৱপ্ৰজন্মবিলাকো আমি চাই আছোঁ, আজিৰ ডেটত মোবাইলত ব্যস্ততা থাকে। তো মই বিচাৰিছোঁ যে নৱপ্ৰজন্ম আগবাঢ়ক এই ক্ৰিকেটৰ দ্বাৰাই। আজি টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছোঁ আৰু ইয়াতে আমাৰ এই স্থানীয়বিলাকে বহুত সহায় সহযোগিতা কৰিছে। তো মই আজি মানে বহুত মানে হেপী আৰু আজিৰ ডেটত। আগন্তুক দিনত আপুনি এই খেললৈ আকৌ কেনেকুৱা চিন্তাধাৰণা কৰিছে? আগন্তুক দিনত আমি ভাবিছোঁ যে ইয়াতকৈ আমি বেটাৰ কৰিম। এইবছৰ আমাৰ কোনো প্লেন নাছিলে, যেন তেন আমি মানে 15 days আগতহে আমি প্লেন কৰিছোঁ। এইটো মানে আহিছে মনত যে আমি এটা ক্ৰিকেট অনুষ্ঠান কৰিলে ভাল হ'ব, আমাৰ ল'ৰাবিলাকে চান্স পাব। তো সেই উদ্দেশ্যে মই এইটো অৰ্গেনাইজ কৰিছোঁ, আমাৰ জিমৰ ফালৰ পৰা অৰ্গেনাইজ কৰিছোঁ। আমাৰ ইয়াৰ লোকেলাৰ বা আমাৰ এই বহুতে মোক ভাল এডভাইচ দিছে, বহুতে ইয়াতে হেল্প কৰিছে। তো সেইটো কাৰণে মই আজিৰ ডেটত ইমান মনত কৰোঁ, আজি ফাইনেল ডেটত আমি ছাকচেছ হ'ব পাৰিছোঁ। কি অনুভৱ লাগিছে আজি গেমটো আপুনি যে অৰ্গেনাইজ কৰিলে? স্পৰ্টছ গেম, আপুনি এটা ইণ্টাৰনেশ্যনেল ক্ৰিকেট গেম হয়, আপুনি আজি অৰ্গেনাইজ কৰি আজি ফাইনেললৈকে আপুনি চলাই আহিছে, আপোনাক কেনেকুৱা লাগি আছে মনটো? আজি মই সঁচাকৈ ক'ব গ'লে মই বহুত সুখী আজিৰ ডেটত, কাৰণ যি আমি চালোঁ আমাৰ এই মানে ক্ৰাউডৰ পৰা ইমান ক্ৰাউড ছাপোৰ্ট ভাল, আৰু আমাৰ এই ইণ্ডিয়াত ক্ৰিকেটটো আমাৰ মানে ফেভৰেট ক্ৰিকেট, আমাৰ মানে স্পৰ্টছত আহে ফেভৰেট। তো সেইটোৰ কাৰণে মানে সুখী হৈছোঁ যে আজিৰ ডেটত এই আপোনাৰ চবেই ভাল পাই আছে চাই কিনে। তো বাছ ইমানেই ক'ব বিচাৰোঁ আৰু। পোৱা গৈছে যে ডিমাকুচি ক্ৰিকেট আৰম্ভণি হৈছে, এই বিষয়ে আপুনি কি ক'ব? মই এই বিষয়ে একো ক'ব নিবিচাৰোঁ। একমাত্ৰ আমাৰ ইয়াত উপস্থিত আছে দীপক চন্দ্ৰ মণ্ডল, আমাৰ ডিমাকুচি GM ৱেলনেছৰ তেওঁ স্বত্বাধিকাৰী হয়। আৰু তেওঁৰ মনত এটা আশা এটা জাগিছে যে আমাৰ ভাৰত ভূটান সীমান্তত বৰ্তমানলৈকে ক্ৰিকেটৰ কোনো ধৰণৰ চৰ্চা নাই, যাৰ কাৰণে তেওঁৰ মনত এটা আল্টিমেটলি তেওঁ GM এখন খুলি ৰাখিছে। আৰু শৰীৰ চৰ্চাৰ বাবে মানুহৰ একমাত্ৰ ধন হ'ল নিজৰ স্বাস্থ্যই পৰম ধন, এইটো সকলোৱে জানে। গতিকে তেওঁ এটা চিন্তা কৰিছে যে আমাৰ এই ভূটান বৰ্ডাৰ উত্তৰ অঞ্চলত আমাৰ ক্ৰিকেটৰ কোনো ধৰণৰ চৰ্চা নাই, আৰু তেওঁৰ মনত এটা খেলাইছে যে আমি এখন ক্ৰিকেট মেচ পাতিম, যাৰ দ্বাৰা নতুন প্ৰজন্মই আমাৰ ক্ৰিকেট খেলৰ প্ৰতি এটা আসক্তি আহিব। বৰ্তমান সময়ত যি মোবাইলৰ ধাউতি হৈছে নৱপ্ৰজন্মৰ, তেওঁৰ সেই ডিমাকুচি খেলপথাৰত দেখিবলৈ পোৱা গৈছে ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰিছে। আচ্ছা, ডিমাকুচি চাহ বাগিচাৰ মুকলি খেলপথাৰত 3 দিনৰ বাবে ফাৰ্ষ্ট GM ৱেলনেছ কাপ 1.0 ডে আৰু নাইট ক্ৰিকেট টুৰ্ণামেণ্ট মেটছখন 27 তাৰিখৰ পৰা আজিলৈকে হৈ আছে। আজি চূড়ান্ত খেল আছে। ছেমিফাইনেল দুটা আছিলে, এই ছেমিফাইনেল দুটাও এতিয়া ইতিমধ্যে এটাটো শেষ হৈ গ'ল আৰু এটা আছে, এটা শেষ হৈ যোৱাৰ পিছতে চূড়ান্ত খেলটো হ'ব। গতিকে মই নিজে আজি আহি ইয়াত খুব ভাল লাগিছে। আৰু ইয়াত এটা চেণ্টাৰ মই দেখিবলৈ পাইছোঁ, তো দৰ্শক যথেষ্ট আছে। আৰু উদযাপন কমিটিৰ তৰফৰ পৰাই যিসকল
উদ্যোক্তাই উদ্যোগ লৈ ফালে আয়োজন কৰিছে। ইয়াত এটা কথা মানে আমি অনুভৱ কৰিব পৰা যায় যে এইখিনি অঞ্চলৰ যুৱকে কৰিব নোৱাৰা বস্তু মানে কৰি দেখুৱাব পাৰে। আৰু এইবিলাক এনেকৈ টুৰ্ণামেণ্ট বিগত সময়বিলাকত কোনেও তেনেকৈ চিন্তা কৰা নাছিল, কিন্তু এবাৰ নতুন নতুন যুৱকবিলাকে উঠি অহা যুৱকবিলাকে যেনেকৈ চিন্তা কৰি পেলাই এই মানে অনুষ্ঠানবিলাকক পাতিছে, এইটো শলাগ ল'বলগীয়া। গতিকে সন্মানীয় সৰু ল'ৰা যদিও হয়, ডিমাকুছী নিবাসী দীপক চন্দ্ৰ মণ্ডল, এই ল'ৰাজনে তেওঁৰ চিন্তা চৰ্চাৰে উদ্দেশ্য লক্ষ্য লৈ পেলাই এই টুৰ্ণামেণ্টখন পাতিছে। তেখেতক মই আৰু তেখেতৰ লগত যিসকল টীম আছে তেখেতসকলকো মই অশেষ ধন্যবাদ দিছোঁ যে এই টুৰ্ণামেণ্টৰ পৰা কিবা এটা মেছেজ আমি এইখিনি অঞ্চলৰ কাৰণে, প্ৰজন্মবিলাকৰ কাৰণে, খেলুৱৈ প্ৰেমী ৰাইজ আৰু লগতে খেলুৱৈসকলকো এটা মেছেজ দিব পাৰিম বুলি মোৰ আশাবাদী। আৰু আশা কৰিছোঁ এই টুৰ্ণামেণ্টৰ দ্বাৰাই যে ক্ৰিকেট খেলখন যদিও হয় ইণ্টাৰনেশ্যনেল বা নেশ্যনেল খেল, আমাৰ এই ৰুট লেভেলবিলাকত তেনেকৈ ইমানখিনি যদিও খেলটো খেলি থাকে খেলুৱৈসকলে, কিন্তু ভালদৰে তেনেকৈ শৃংখলাবদ্ধ ৰাখি পেলাই এটা টুৰ্ণামেণ্ট কৰি পেলাই ভালদৰে খেল মানে উদযাপন কৰিব পৰা নাছিল, কিন্তু সেইটোৱে প্ৰথমবাৰৰ কাৰণে ইতিহাস। গতিকে মই আশা কৰিছোঁ উদ্যোক্তাসকলে যি উদ্দেশ্য লক্ষ্য লৈ পেলাই তেওঁলোকে এই খেলখন পাতিছে, মাত্ৰ খেলুৱৈসকলে ইয়াতে খেল প্ৰদৰ্শন কৰি পেলাই নিজক সংস্থাপন কৰাই মাত্ৰ নহয়, যে এই অঞ্চলৰ বিভিন্ন উঠি অহা প্ৰজন্ম যিবিলাক মানে জেনেৰেশ্যন তেওঁলোকক উৎসাহ দি পেলাই দিয়াৰ ক্ষেত্ৰত বহুত ভাল কাম কৰা হ'ব বুলি মোৰ অনুভৱ হৈ আছে। তো আহি থকা দিনত নিশ্চয়কৈ তেওঁলোকৰ এই যিটো ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকে যে এই ধৰণৰ মানে কাম কৰি পেলাই বিভিন্ন শিতানত এই যুৱক যুৱতীসকলক বা প্ৰজন্মসকলক আগুৱাই নিয়াৰ কাৰণে এটা পদক্ষেপ লৈছে। আহি থকা দিনত নিশ্চয়কৈ ইয়াতকৈ অধিক তেওঁলোকে পদক্ষেপ ল'ব পাৰিব বুলি মোৰ আশাবাদী। আৰু ইয়াত আজি যি দৰ্শকবিলাকে আমাক সমৰ্থন দিলে, ছাপোৰ্ট কৰিছে, সেইটোও মানে শলাগ ল'বলগীয়া। কাৰণ আমি খেলবিলাকক সঁচা সঁচিকৈ মানে গাঁও লেভেলত বা অঞ্চল লেভেলত তেনেকৈ মানে দিনৰ ভিতৰতে খেলখন পাতিছিল, কিন্তু ইয়াতে নাইডুটো বিভিন্ন এই আয়োজন কৰি ফালে লাইট ব্যৱস্থা কৰি ফালে বা যিখিনি মানে যাৱতীয় ব্যৱস্থা লাগে এইবিলাকক ব্যৱস্থা কৰি ফালে তেওঁলোকে যে খেলখন পাতিছে সেইটো শলাগ ল'বলগীয়া। নিশ্চয় আশা কৰিছোঁ আহি থকা দিনত এই খেলৰ যোগেদি গোটেই অসম, গোটেই নেশ্যনেল ইণ্টাৰনেশ্যনেল এটা মেছেজ আমি দিব পাৰিম। গতিকে উদ্যোক্তাসকলক আকৌ পুনৰ মানে তেখেতসকলৰ সপোনটো যাতে বাস্তৱত ৰূপায়ণ হয় কামনা কৰি বা প্ৰাৰ্থনা কৰি মোৰ চমু বাৰ্তা তেখেতসকলৰ হৈয়ে মই দিলোঁ। ধন্যবাদ।